বন্যহস্তীৰ সন্ত্ৰাসত এতিয়া কৃষক ৰাইজৰ মাজত ৰাম টাঙন পৰিছে। মই এতিয়া উপস্থিত আছোঁ গেন্দ্ৰাপাৰা। এই গেন্দ্ৰাপাৰাৰ যি বাতৰি, সেই বাতৰি কিন্তু আজি কিছুদিন পূৰ্বে প্ৰথম খবৰ সবিস্তাৰে আমি প্ৰকাশ কৰিছিলোঁ। তাত ৬-৭ বিঘা মাটি ধাননি পথাৰে ক্ষতি কৰিছিল হাতী। এতিয়া দেখা গৈছে এইদৰা ঠাইত গেন্দ্ৰাপাৰাৰ এই বৃহত্তৰ অঞ্চলটোত কিন্তু ৫০ৰ পৰা ৬০ বিঘা, হয়তো তাতকৈ বেছিও বিঘা মাটি ইতিমধ্যে হাতীৰ যি উপদ্ৰৱ, সেই উপদ্ৰৱ কিন্তু ইয়াতে দেখা গৈছে। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাব যে এইদৰা যি খেতি পথাৰ, সেই খেতি পথাৰখনত কিন্তু এতিয়া হাতীৰ উপদ্ৰৱত যি কৃষক ৰাইজে মূলধন ভাঙি যি কষ্ট কৰি তেওঁলোকে খেতি ধানৰ খেতি যি তৈয়াৰ কৰিছিল, ৰেডি কৰিছিল, ঠিক সোণালী ধান কটাৰ আগ মুহূৰ্ততে কিন্তু যি হাতীৰ উপদ্ৰৱ, সেই উপদ্ৰৱ ইয়াতে দেখা গ'ল। আৰু তেওঁলোকৰ যি আশা, সেই আশা কিন্তু এই হাতীৰ জাকটোৱে একে নিশাই শেষ কৰি দিলে। তেনে ক্ষেত্ৰত এইসকল খেতিয়ক, যিসকল খেতিয়কে দিনে ৰাতি তেওঁলোকে কিন্তু ইয়াতে কষ্ট কৰিছিল, কষ্টৰ ফলত কিন্তু তেওঁলোকৰ যি ফল পাব লাগিছিল, সেই ফল কিন্তু তেওঁলোকে নাপালে। এতিয়া কৃষক ৰাইজ আছে, কৃষক ৰাইজৰ লগত মই কথা পাতিম, তেওঁলোকৰ পৰা জানিম কেনেদৰে এই ঘটনাটো সম্ভৱ হৈ উঠিল। দাদা, যদি সম্ভৱ হয় আপুনি অকণমান যদি আগবাঢ়ি আহে, মই আপোনালোকৰ কথা ক'বলৈ চেষ্টা কৰিম। যে যোৱাবেলি কিন্তু আপোনালোকৰ যথেষ্ট ইয়াৰে খুব সুন্দৰ খেতি হোৱা আমি দেখিবলৈ পাইছোঁ। তেনে ক্ষেত্ৰত কিন্তু এইবেলি কিন্তু হাতীৰ সন্ত্ৰাসত কিন্তু আপোনালোকৰ প্ৰায় ৬০ৰ পৰা ৭০ বিঘা মাটি একদম তহিলং কৰি দিলে হাতী। এই ক্ষেত্ৰত আপুনি চৰকাৰ তথা প্ৰশাসনক কি দাবী উত্থাপন কৰিব? হয়, যোৱাবেলি আমাৰ এই খেতি পথাৰত ইমান উপদ্ৰৱ কম আছিলে। এইবাৰ দেখিবলৈ পাইছোঁ হাতীৰ জাকে আমাৰ যিটো ফৰেষ্ট ৰিজাৰ্ভ আছে ওচৰতে, তাৰ পৰা নামি আহি কিনে মোটামুটি ৪০-৫০ বিঘা একেডৰা মাটিতে, যেনিবা একেডৰা ঠাইতে ৪০-৫০ বিঘা মাটি খাই শেষ তহিলং কৰি দিলে। গতিকে আমি বৰ চিন্তিত হৈ পৰিছোঁ, আমি কৃষক ৰাইজে বৰ চিন্তিত হৈ পৰিছোঁ। আৰু আমি চৰকাৰক এটাই আহ্বান জনাম যে আমাৰ এই যিবিলাক খেতিডৰা নষ্ট হৈছে, সেই কৃষকসকলক যাতে চৰকাৰে কিঞ্চিত সহায়ৰ হাত আগবঢ়ায়, তাকে আমি কামনা কৰিছোঁ। আৰু লগতে ভৱিষ্যত যেনিবা আমাৰ যিটো আমাৰ খেতিডৰাৰ ক্ষতি হৈ থাকে, গতিকে চৰকাৰৰ ফালৰ পৰা বা ফৰেষ্ট বিভাগৰ ফালৰ পৰা পৰিকল্পনা আমাৰ ভৱিষ্যত আমি চৰকাৰৰ পৰা সুৰক্ষা দিয়াৰ কাৰণে আমাক বৰ্তমানলৈ কোনো পোৱা নাই আৰু দেখিবলৈ পোৱা নাই। গতিকে আমি এটাই অনুৰোধ, আমাক সুৰক্ষা দিব লাগিব, আমাক কিছুমান চলাৰ ব্যৱস্থা কৰি দিব লাগিব, টৰ্চ লাইট ব্যৱস্থা কৰি দিব লাগিব। এনেকুৱা কিছুমান সুৰক্ষা দিলে আমি নিশ্চয় আনন্দিত হ'ম। তেওঁলোকে এতিয়ালৈকে কিন্তু এই বস্তুটো কৰিব লাগিছিল, যিহেতু আজি এসপ্তাহ আগতে আমি প্ৰথম খবৰত সবিস্তাৰে এইটো বাতৰি প্ৰকাশ কৰিছিলোঁ গেন্দ্ৰাপাৰাত। তেওঁলোকে কিন্তু এই বিষয়ে গমো পাইছিলে। তেনে ক্ষেত্ৰতো যে আপোনালোকক টৰ্চ লাইট বা সেনেকুৱা ধৰণৰ কোনো সামগ্ৰী দিয়া নাই? নাই, দিয়া নাই, বৰ্তমানলৈ দিয়া নাই। কেইদিনমান আগতে এনেকুৱা মিডিয়াৰ মানুহবিলাক আহিছিল, কিন্তু সিহঁতেও প্ৰকাশ কৰিছিল আমাক টৰ্চ লাইট লাগে, চাৰ্চ লাইট লাগে, কিবা এইপিনে চলাৰ চিষ্টেম আমাক কৰি দিব লাগে, কিন্তু বৰ্তমানলৈ দিয়া নাই। আপোনালোকে দাবী উত্থাপন কৰিছিল নে? তেওঁলোকক কৈছিল নে কথাটো? দাবী উত্থাপন কৰিছিলোঁ, কিন্তু আজিলৈকে পোৱা নাই। এই গুৰুত্বপূৰ্ণ কথা কৈছে তেখেতে। এটা গুৰুত্বপূৰ্ণ এই কাৰণে কৈছোঁ, যিহেতু আমি সবিস্তাৰে এই বিষয়ে আলোচনা কৰিছিলোঁ বা এই বিষয়ে আমি বাতৰি প্ৰকাশ কৰিছিলোঁ। আৰু এই বাতৰি কিন্তু চৰকাৰৰ ঘৰত বা প্ৰশাসনৰ যি বন বিভাগ, সেই বন বিভাগৰ প্ৰতিজন ব্যক্তিয়ে কিন্তু গম পাইছিলে। তেনে ক্ষেত্ৰত কিন্তু চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰে এই বিষয়ে কোনো গুৰুত্ব নিদিলে, যে আপোনালোকক আজিলৈকে এটা টৰ্চ লাইট নিদিল চৰকাৰ তথা ফৰেষ্ট বিভাগ, বন বিভাগে। এই ক্ষেত্ৰত আপোনালোকে কি আশা কৰিব পাৰে যে নেক্সট কিবা এটা দিব বুলি? আমিতো ভাবিছিলোঁ যে আমাৰ ফৰেষ্ট বিভাগৰ পৰা টৰ্চ লাইট বা এনেকা চলাৰ চিষ্টেম যদি আমি চৰকাৰৰ পৰা বা বিভাগৰ পৰা যদি আমি পাওঁ, আমাৰ খেতিয়ক ৰাইজে আমি অলপ হ'লেও সকাপাল হৈ, হয়তো আমাৰ বনহস্তীও যাতে অলপ চাইড কৰি ৰিজাৰ্ভতে থাকিল হৈ, নহ'লে বেলেগ জেগাত আমাৰ খাদ্য যিবিলাক আছে, বাঁহটো আমাৰ আছেই, বাঁহবিলাক খাল হৈ বা এনেকুৱা হ'ল হৈ এই খেতি পথাৰ নষ্ট নকৰিল হৈ। আৰু আজি পৰ্যন্ত আমি 3-4 বছৰৰ পৰাই আমি ফৰেষ্ট বিভাগ বা চৰকাৰক অনুৰোধ কৰি আহিছোঁ, আজি পৰ্যন্ত আমি টৰ্চ লাইট পোৱা নাই, চলাৰৰ ব্যৱস্থা পোৱা নাই। আমাৰ বছৰে প্ৰায় এই খেতি পথাৰ আমাৰ তহিলং হৈয়ে থাকে। কিমান বিঘা মাটি আপুনি কোৱা মতে এইটো
আমাৰতো ধৰ কথা আমাৰ সকলো ৰাইজৰ মাজত আমাৰ গেন্দ্ৰাপাৰা ৰাইজৰ নাই ক'লে 60ৰ পৰা 70 বিঘাৰ বেছিহে হ'ব, কম নহ'ব। এতিয়া কি ক'ব আপুনি অ। চৰকাৰক যে কি সহায় লাগে আপোনালোকক, বা এনেকুৱা ধৰণৰ কিবা স্পেচিয়েল সহায় আছে নেকি চৰকাৰৰ ওচৰত? সহায় মানে আমি সহায় আৰু চৰকাৰৰ পৰা কি বিচাৰো, তাৰমানে আমাক লাগে এটাই কথা, নিৰাপত্তা। নিৰাপত্তা, এই খেতিৰ নিৰাপত্তা, আৰু যিটো আমাৰ ক্ষতিয়ে কৰি দিল, নষ্টই কৰি দিল, ইটাৰ যদি আমি কিবা একটা হেৰি পাওঁ, ধৰ সাহায্য পাওঁ, সেইখিনি আমি চৰকাৰক মানে দাবী। অভিগত দাবী কৰোঁ। আৰু চৰকাৰে আমাক দিয়ে নিদিয়ে এতিয়া পাছৰ কথা। আমি মুঠতে ফৰেষ্ট বিভাগ আহিব লাগে, ইয়াতে আহিব চাব লাগে, চাব লাগে আমাৰ কিমান খেতি নষ্ট হৈছে। আজি পৰ্যন্ত বোধহয় পথাৰত নামি এই ফৰেষ্ট বিভাগে অহাই নাই, আমাৰ কিমান মাটি যে নষ্ট হ'ল চোৱাও নাই। সেয়াই এই আছিল কৃষক ৰাইজ, যি কৃষক ৰাইজে এটা কথা বাৰে বাৰে এটা কথাই উত্থাপন কৰিছে, চৰকাৰ তথা বন বিভাগৰ ফালৰ পৰা তেওঁলোকৰ কিন্তু কোনো ধৰণৰ এওঁলোকে সহায় পোৱা নাই। ক'ব লাগিব এওঁলোকে এটা টৰ্চ লাইটো পোৱা নাই। এওঁলোকে যি চলাৰ ছিষ্টেমৰ যি বেৰিগেট, সেই বেৰিগেট হাতী যেন আহিব নোৱাৰে, হাতী যেন যাব নোৱাৰে, বনৰীয়া হাতী যেন আহিব নোৱাৰে, ঠিক তেনেকুৱা ধৰণৰ বেৰিগেট কিছুমান চলাৰ ছিষ্টেমৰ দ্বাৰা কৰা হয়। তেনে ক্ষেত্ৰতো তেওঁলোকে কিন্তু এই ধৰণৰ কোনো সুযোগ পোৱা নাই। আৰু ক'ব লাগিব যে যোৱাবেলি আমি যিহেতু প্ৰথম খবৰৰ এই সবিস্তাৰে এই বাতৰিটো প্ৰকাশ কৰিছিলোঁ, তেনে ক্ষেত্ৰত কিন্তু বন বিভাগে ইয়াতে উপস্থিত হ'ব লাগিছিলে, কিন্তু বন বিভাগে ইয়াতে উপস্থিত হোৱা নাই, এওঁলোকৰ খবৰ লোৱা নাই। আৰু পৰৱৰ্তী সময়ত এওঁলোকৰ যদি খবৰ নলয়, আমি সবিস্তাৰে আৰু বাতৰি পৰিৱেশন কৰিবলৈ যত্নৱান হ'ম।